হয়, বঙৰাৰ ইছলামপুৰত যোৱা দুদিন ধৰি উচ্ছেদ অভিযান চলিল আৰু যোৱা দুদিন ধৰি উচ্ছেদ অভিযান চলাৰ পিছত আজি তৃতীয়টো দিনত যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ আমি বৰ্তমান উপস্থিত হৈছোঁ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বঙৰাৰ ইছলামপুৰত। আৰু ইতিমধ্যেই যোৱা দুদিন ধৰি যি মুখলধাৰ বৰষুণ আছিল যদিও, অৰ্থাৎ শনিবাৰৰ পৰা এই উচ্ছেদ অভিযান চলিছিল আৰু এই উচ্ছেদ অভিযান শনিবাৰে 60% উচ্ছেদ অভিযান সম্পন্ন হৈছিল আৰু কালি অৰ্থাৎ ৰবিবাৰৰ দিনটোত বাকী থকা অংশ যি বাকী থকা উচ্ছেদ অভিযান আছিল, সেই অভিযান তেখেতসকলে মুখলধাৰ বৰষুণৰ পিছতো চলাই গৈছিল। মই বৰ্তমানো আহি এই স্থানত উপস্থিত হৈছোঁ আৰু এই স্থানৰ বৰ্তমান মই পৰিৱেশ দেখুৱাইছোঁ। ধ্বংসস্তূপত পৰিণত হৈছে বঙৰাৰ ইছলামপুৰ অঞ্চল আৰু ইয়াৰে যিসমূহ বাসগৃহ আছিল, সেই বাসগৃহসমূহ বৰ্তমান সময়ত ভাঙি পেলোৱা হৈছে সম্পূৰ্ণৰূপে। আৰু কালি সন্ধিয়াৰ পৰাই এই যি উচ্ছেদ অভিযান স্থগিত ৰখা হৈছে। অৱশ্যেই ক'ব লাগিব, ইয়াতে 735 বিঘা ভূমি উচ্ছেদ কৰাৰ কথা আছিল আৰু বৰ্তমানলৈকে প্ৰায় সকলো সম্পূৰ্ণ হৈছে যদিও প্ৰায় 5 শতাধিক পৰিয়ালৰ 10 বা 20টা পৰিয়ালৰ বৰ্তমান কিছুসংখ্যক নথি পত্ৰ তেখেতসকলে দেখুওৱাৰ ফলত তেখেতসকলৰ যিসমূহ বাসগৃহ আছে, সেই বাসগৃহসমূহ বৰ্তমান তেখেতসকলৰ আছে। আৰু যিমান দূৰ খবৰ পাইছোঁ বৰ্তমান সময়ত যে তেওঁলোককো পৰৱৰ্তী সময়ত কোৰ্টত তেখেতসকলক, আদালতত তেখেতসকলক মতা হ'ব আৰু তাত তেখেতসকলৰ সেই নথি পত্ৰসমূহ সঠিক হয় নে নহয় তাৰ পুনৰবাৰ পৰীক্ষা কৰা হ'ব। আৰু যদি তেওঁলোকৰ সেই নথি পত্ৰসমূহ অলাগতিয়াল হয়, তেতিয়াহ'লে হয়তো এই বাকী থকা যিসকল লোক আছে তেওঁলোকৰ বাসগৃহসমূহতো উচ্ছেদ চলোৱা হ'ব। আৰু মই যিহেতু বৰ্তমান এই ইছলামপুৰত উপস্থিত আছোঁ আৰু বৰ্তমান সময়ত ক'ব লাগিব যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযান বৰ্তমান স্থগিত ৰাখিছে। ক'ব লাগিলে আচলতে যিমানখিনি লোকৰ কৰিব লগা আছিল, যিমানখিনি লোকক উচ্ছেদ কৰিব লগা আছিল, প্ৰায় 5 শতাধিক পৰিয়াল, তাৰে প্ৰায় 490 বা 80টা পৰিয়ালৰ বাসগৃহত তেখেতসকলে উচ্ছেদ কৰিছে। বৰ্তমানলৈকে যিসমূহ 735 বিঘা ভূমিৰ কথা উল্লেখ আছিল, প্ৰায় 60 বিঘা ইতিমধ্যেই উচ্ছেদ কৰা হৈছে। আৰু আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে ইয়াৰে যিসমূহ উচ্ছেদিত লোক আছে তেখেতসকলে এনেদৰে তিৰপাল পালি পেলাই, তেখেতসকলে ওপৰত তিৰপাল এখন চালি হিচাপে লৈ পেলাই তেওঁলোক ইয়াতে আছে আৰু অনিদ্ৰা অনাহাৰে তেখেতসকলে এনেদৰে দিন কটাইছে। আৰু এক দুখজনক পৰিৱেশ বুলি নিশ্চয়কৈ ক'ব লাগিব, কিয়নো নিজৰ সপোনৰ ঘৰখন তেখেতসকলৰ চকুৰ সন্মুখত ভাগি যোৱাৰ বাবে তেখেতসকল অতিকৈ দুখিত হৈছে। আৰু বৰ্তমান সময়ত ইয়াৰে যিসকল লোক আছিল তেওঁলোকৰ ওচৰ পাজৰৰ যিসমূহ ইষ্ট কুটুম্ব আছে তেওঁলোকৰ ঘৰলৈ গৈছে। আৰু কিছুসংখ্যক লোকক আমি দেখিছোঁ ইয়াতেই তেখেতসকলে তিৰপাল টানি পেলাই, এই আজি প্ৰকট ৰ'দ দিছে, এই ৰ'দৰ মাজতো তেখেতসকল আছে আৰু কিছুসংখ্যক লোকে পথাৰৰ মাজত গৈ পেলাই তেখেতসকলে বৰ্তমান আছে। আৰু যিমান দূৰ সম্ভৱ হয় তেখেতসকলৰ সামগ্ৰীসমূহ তেখেতসকলে সংগ্ৰহ কৰিছে আৰু যিমানখিনি পাৰে তেখেতসকলে চেষ্টা কৰিছে সম্পদসমূহ বচাবলৈ, কিন্তু তেওঁলোকৰ ইতিমধ্যেই ঘৰ দুৱাৰ ভাঙি পেলাই তেখেতসকলৰ সম্পন্ন হৈছে। আৰু প্ৰশাসনৰ এই যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযান আজিৰ তাৰিখত অৰ্থাৎ আজি তৃতীয়টো দিন, কালি তেখেতসকলে সেই যি উচ্ছেদ অভিযান তাৰ প্ৰায়সমূহ তেখেতসকলে সম্পন্ন কৰিছে। আৰু পৰৱৰ্তী সময়ত প্ৰায় 10ৰ পৰা 20 ঘৰ মানুহৰ যি বাসগৃহ আছে তাত উচ্ছেদ অভিযান চলিব পাৰে, কাৰণ তেওঁলোকে এই উচ্ছেদ অভিযানৰ সময়তে তেওঁলোকে বিভিন্ন ধৰণৰ নথি পত্ৰ তেখেতসকলে উচ্চপদস্থ বিষয়াক দেখুৱাইছে আৰু সেইসমূহ পুনৰবাৰ নিৰীক্ষণ কৰাৰ পিছত তেখেতসকলৰ উচ্ছেদ হ'বনে নাই সেয়া নিশ্চিত হ'ব। আৰু বৰ্তমান আজিৰ পৰিৱেশ মই এই উচ্ছেদস্থলীৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ।